শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম হে আর কর্দমর নিকপত বাক্য শুনি হৰি গৰুৰ ৰহন্তে নামি লন্ত হাস্য ভগৱন্ত বদতি শুনিও ব্ৰজেশ্বৰ আর পূর্বে জন্মি আছে তজু সংকল্প মন আর জীবা হেতু মুক তুমি কৰিলা পূজন ও তাহাক আপুনি মই কৰিছো যতন আর কদাচিত তোমাৰ সেৱা বিফল নহয় স্বয়ম্ভৱ মনুজিতু ব্ৰহ্মাৰতন আর লোকত প্রখ্যাত মূর ভক্ত মহাসন্ত ব্রহ্মাবর্তে থাকি হবে পৃথিবী পালন্ত শতরূপা ভার্যা সমে দেহে রঙ্গ মনে পরশুই আশীবন্ত তজু দৰ্শন সকল প্ৰণাম জয় জয়তে সকলোকে আদৰণি জনাইছো আমাৰ এই অনুষ্ঠানলৈকে আৰু অত্যন্ত ৰসাল এটি অধ্যায় যিটো আমি ইমান দিনে বিচাৰি আছিলো আৰু সেই কপিল চৰিত্ৰ ইয়াত যি আৰম্ভ হৈছে এই কপিল চৰিত্ৰৰ জৰিয়তে তৃতীয় স্কন্ধৰ সৃষ্টি তত্ত্বৰ অত্যন্ত গূঢ়তৰ কথাসমূহ ইয়াতে সন্নিবিষ্ট হৈ আছে খুব মন কৰিবলগীয়া যে যিগৰাকী কৰ্দম ঋষি কপিলৰ পিতৃ ব্ৰজেশ্বৰ বা ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষিয়ে বিবাহ পাতিবৰ কাৰণে ইচ্ছা কৰি ভগৱন্ত পুৰুষক স্তুতি কৰিছে 10,000 বছৰ অনেক স্তুতি নদীৰ অন্তত প্ৰভু ভগৱন্ত আহিছে কৈছে যে হে প্ৰভু আচলতে তোমাক যিসকলে সকামভাৱে তোমাক ভজনা কৰে এইটো উচিত নহয় এই কথা মই জানো কিন্তু তাৰ পিছতো মই ব্ৰহ্মাৰ ইচ্ছা অনুসৰি সৃষ্টি কাৰ্য প্ৰৱৰ্তাবৰ নিমিত্তে মই এগৰাকী ভাৰ্যা বিবাহ কৰিব খুজিছো আৰু সেয়া তোমাৰ কৃপা অবিহনে অসম্ভৱ গতিকে মই মোৰ সমস্ত সাধনাৰে তোমাৰ চৰণত এগৰাকী ভাৰ্যা মই বিচাৰিছো ইয়াৰ পিছত মুখ্য যদি দিবলগীয়া বা পাবলগীয়া আছে তেতিয়াহ'লে মোক পিছত দিবা অকপটভাৱে ভগৱন্ত পুৰুষৰ ওচৰত ব্যক্ত কৰা কথাখিনি শুনাৰ পিছত
কৰ্দম ঋষিৰ এই কথাখিনি শ্ৰৱণৰ অন্তত প্ৰভু ভগৱন্ত আনন্দিত হ'ল। গৰুৰৰ পৰা নামিলে আৰু অত্যন্ত হাস্যবদনে ক'লে যে তোমাৰ এই যে সংকল্প এইবোৰ আজিৰ নহয়, পূৰ্ব জন্মৰ পৰাই তোমাৰ এই সংকল্পসমূহ আছে। এতেকে তুমি যিহেতু মোক পূজা কৰিলা, ময়ো তোমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছোঁ, বা তুমি বিচৰা ব্যৱস্থাখিনি কৰিবৰ কাৰণে মই যত্ন কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই কেতিয়াও বিফল নহওঁ আৰু তোমাৰ সাধনাও কেতিয়াও বিফল নহয়। মন কৰিব যে ভগৱন্ত পুৰুষক যদি কোনোবাই কিবা বিচাৰি পেলাই সাধনা কৰিছে, এই সাধনা কিন্তু কেতিয়াও বিফল হোৱা নাই। ভাগৱততে কৈছে যে কামনা পূৰ্বকে যদি কৃষ্ণক ভজয় ভগৱন্ত কামনা পূৰ্ণ, এইটো সত্য হয়। কোনোবাই যদি কামনা পূৰ্বকভাৱে ভগৱন্ত পুৰুষক ভজনা কৰিছে, সেই কামনা কিন্তু তেওঁৰ পূৰ্ণ হয়, হ'ব পাৰে। গতিকে তুমি চিন্তা কৰিব নালাগে হে ঋষিবৰ। ব্ৰহ্মাৰ অন্যতম পুত্ৰ প্ৰজাপালক স্বয়ম্ভু মনু, তেওঁৰ পত্নী শতৰূপাৰ সৈতে তেওঁলোকৰ কন্যা লৈ আহি আছে অত্যন্ত ৰংগমন্দে। আৰু পৰহি পাবহি, আজি কালি পৰহি, পৰহি আহি তোমাৰ এই স্থান পাব আৰু তোমাক দৰ্শন কৰিব। ৰাখিব দুহিতা দেৱ হুতি ৰূপৱতী, তোমাক বিবাহ দিয়া যাইবে মহামতী। আহিবে দুহিতা দেৱহূতি ৰূপৱতী, অত্যন্ত ৰূপৱতী তেওঁলোকৰ দুহিতা। দুহিতা মানে কন্যা। ছোৱালীবিলাকক দুহিতা বুলি কয়, তাৰ কাৰণ আছে। মানে দুহিতা আচলতে ছোৱালীবিলাকে যেতিয়ালৈকে ঘৰত থাকে তেতিয়ালৈকে পিতৃকুলৰ হিতৰ কাৰণে তেওঁলোকে সদায় কাম কৰে, আৰু যেতিয়া বিবাহ হয় তেতিয়া স্বামীকুলৰ হিতৰ কাৰণে তেওঁলোকে জীৱন উৎসৰ্গা কৰে। মাতৃকুলৰ এই ত্যাগ ভগৱন্ত পুৰুষেও জানে, সৃষ্টিও জানে, প্ৰকৃতিও জানে। সেইকাৰণে কাৰোবাৰ ঘৰত এগৰাকী ছোৱালী জন্ম পাইছে মানে তাই যেতিয়ালৈকে পিতৃৰ গৃহত থাকিব পিতৃকুলৰ হিতৰ কাৰণে কাম কৰিব, আৰু যেতিয়া বিবাহ সম্পাদন হ'ব স্বামীকুলৰ হিতৰ কাৰণে কাম কৰে। সেইকাৰণে দুটা কুলৰ হিত সাধন কৰে কাৰণে ছোৱালী মানুহক দুহিতা বোলে। সেইকাৰণে ইয়াত শাস্ত্ৰত লিখিছে যে তেওঁ দুহিতা আহিব, এই শতৰূপাই আৰু স্বয়ম্ভু মনুৰ কন্যা অৰ্থাৎ দুহিতা ৰূপৱতী দেৱহূতি আহিব, আৰু সেই দেৱহূতিয়ে তোমাক দেৱহূতিক বিবাহ দি থৈ যাব। হেৰা আর পাশে কেহি রাজ কন্যা তোমার মনর পুরিব কামনা সেৱা করি নিরন্তর। আর তেবে তান গর্বে তো যুবীর্যে হইবে জাত মহাশক্তি রাজ কন্যা জগতে প্রখ্যাত। মই নিজ অংশ দেব হুতির গর্ভত তো যুবীর্যে জন্মি প্রকাশিব সাংখ্যমত। গতিকে শতৰূপা আৰু স্বয়ম্ভু মনুৰ দুহিতা ৰাজকন্যা দেৱহূতি তোমাৰ লগত বিবাহ হ'ব, আৰু তুমি নিশ্চিত থাকা হে কৰ্দম, তোমাক এনেভাৱে তেওঁ শুশ্ৰূষা কৰিব পত্নী হিচাপে, তোমাৰ সাধনাত যাতে কোনো কাৰণত ব্যাঘাত নজন্মে, অত্যন্ত সেৱাৰে তোমাক দেৱহূতিয়ে সেৱা কৰিব। আৰু তেওঁৰ গৰ্ভতেই তোমাৰ বীৰ্যৰ দ্বাৰা মই নিজে অংশজাত হৈ তেওঁৰ গৰ্ভত মই জন্ম লাভ কৰি সাংখ্য দৰ্শন জগতত মই প্ৰৱৰ্তন কৰিম। আগতীয়াকে কৈ থৈ দিলে, আর তুমিও সন্ন্যাস ধৰি কৰি ভূত দয়া
সমস্ততে মোক দেখি তৰি বা মায়া পাছে ইটো দেহা এৰি মোক পাইবা যায় কহিলো নিশ্চয়ত একো শংকা নাই। আৰু ইয়াৰ পিছত তুমি সম্পূৰ্ণ আকৌ সন্ন্যাস ধাৰণ কৰি লোকৰ কল্যাণৰ অৰ্থে কাম কৰিবা। আৰু যেতিয়া এই দেহাটো তুমি পৰিত্যাগ কৰিবা তেতিয়া তুমি পুনৰ মোৰ লগত বিলীন হৈ যাবা, মোক তুমি পাবা। তুমি ইয়াত কোনো ধৰণৰ শংকা কৰিবলগীয়া নাই। আৰু এই বাক্য কৰ্দমক বুলি ভগৱন্ত বিন্দু সৰোবৰ হন্তে চলিয়া গৈলন্ত। আর ঊর্ধ্ব দৃষ্টি কর্দম আসন্ত প্রেমে চাই গরুরত শরীর অঙ্গে গৈলন্ত গুহা। গতিকে বিন্দু সৰোবৰৰ পাৰত কৰ্দমে কৰা তপস্যা প্ৰভু ভগৱন্তই স্বয়ং গৰুড়ৰ স্কন্ধে আহি সেই সৰোবৰত নামিলে আৰু এইখিনি কথা কৈ প্ৰভু ভগৱন্ত পুনৰ তাৰ পৰা গুচি গ'ল। আৰু প্ৰভু ভগৱন্ত যোৱাৰ দিশে কৰ্দমে ঊৰ্ধ্ব দৃষ্টিৰে চাই থাকিল। প্ৰভুসকল, এইখিনিতে মই অকণমান আপোনাসৱক আধ্যাত্মিক কথা এটা উনুকিয়াই থ'ব খুজিছোঁ। বিন্দুতেই সিন্ধু লুকাই থাকে। কৰ্দমৰ যি সাধনা, সেই সাধনা বিন্দু সৰোবৰত হৈছিল। প্ৰত্যেকটো জীৱ শৰীৰ বিন্দুৰ পৰাই সৃষ্টি হয়, বিন্দুৰ পৰাই সিন্ধুৰ উৎপত্তি হয়। গতিকে যি বিন্দুত ভগৱান স্থিতি হয় সেই বিন্দুৰ পৰা সৃষ্টি হোৱা সৃষ্টি স্বয়ং ভগৱান। এই কথা অত্যন্ত সংক্ষেপে আপোনাসৱৰ জ্ঞাতাৰ্থে কৈ থলো। অন্তৰ্দৃষ্টিৰে এই কথাবিলাক চাই যাব। হেৰা শুক্ল মূৰ্তি ধৰি যেবে গৈলা কৃপাময় আতপৰে যেন ভৈলা শুনি নিশ্চয় আর পৰশয় কোনোদিনা হইব উপগত কৰ্দম ৰহিলাহি চিন্তিয়া মনত। পৰশী কোনদিনা হ'ব? কৰ্দমে এতিয়া চিন্তি বহি থাকিলে। দেৱহতীৰ দৰে ৰূপৱতী ৰাজকন্যা তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হ'ব, এই কথা ভাবি তেওঁ ৰৈ থাকিলে। আর পাছে মনু সুবৰ্ণৰ ৰথত চৰিয়া ও ভাৰ্যা দুহিতাক ৰংগে তাহাতে তুলিয়া বৰক বিচাৰি পৃথিৱীক পৰ্যন্ত পাছে যায়া কৰ্দমৰ আশ্ৰম পাইলন্ত। সোণৰ ৰথত নিজৰ দুহিতা আৰু পত্নীক লৈ তেওঁৰ পত্নীৰ সমীপত দুহিতাক বহুৱাই লৈ সুবৰ্ণ ৰথত ঘূৰি পিতৃ স্বয়ম্ভু মনুৱে নিজৰ কন্যাৰ কাৰণে বৰ বিচাৰি গোটেই পৃথিৱী ঘূৰি ফুৰিছে, পৰ্যটন কৰিছে। উপযুক্ত বৰ বা পাত্ৰ পালে তেওঁৰ জীয়েকক বিয়া দিব। আৰু এই ধৰণে ঘূৰি ঘূৰি আহি 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 কৰ্দম ঋষিৰ সেই বিতুপন আশ্ৰমত তেওঁলোকে প্ৰৱেশ কৰিলে। আর ভগৱন্ত দেৱে যিটো দিনা দেখিলা সেই দিনা মনু সেই আশ্ৰমে মিলিলা। আর কৰ্দমৰ তপ দেখি কৃপায়ে ঈশ্বৰ আনন্দে লুতক পৰে দুই নয়ন। আৰু আচৰিত কথা, ঈশ্বৰে যিটো দিন নিৰ্ধাৰণ কৰি দিছে সেইটো দিনতে আহি পেলাই স্বয়ম্ভু মনু শতৰূপাই নিজৰ কন্যা আৰু পত্নীক লৈ সেই স্থান আহি ওলাইছে। আর পৰম পবিত্ৰ সিটো জল অনুপম তাৰে বিন্দু সৰোবৰ হেন ভৈলা নাম। আর চতুৰ্ভীতি বেৰি সৰস্বতী যাই বৈ মহাঋষিগণে তাত তপ কৰে ৰৈ।
পুণ্য বৃক্ষলতা ছয় দেখি মনোনীত, সমস্ত ঋতুৰ ফুলে ফলে সুমণ্ডিত। কৰ্দম ঋষিৰ সেই বিতুপন আশ্ৰমৰ বৰ্ণনা কৰিছে। অত্যন্ত পবিত্ৰ জলৰাশিৰে পৰিবেষ্টিত এটি সৰোবৰ, সেইকাৰণে তাৰ নাম বিন্দু সৰোবৰ। আৰু সেই বিন্দু সৰোবৰৰ চৌপাশে গংগা যমুনা, সেই বিন্দু সৰোবৰৰ চৌপাশে সৰস্বতী বৈ গৈছে, সৰস্বতী নদী। আৰু মহা মহা তপস্বী ঋষিসকলে সেই স্থানত বিভিন্ন স্থানত ধ্যান তপস্যা আদি সম্পন্ন কৰি আছে। আৰু বিভিন্ন লতা বৃক্ষ পুষ্পচয়, এনেকুৱা এটা ফল নাই যিটো ফল তাত ফুল লাগি থকা নাই। প্ৰত্যেকটো ঋতুৰ ফল ফুল তাতে ফুলি আছে। এনে এক মনোমোহা দৃশ্য স্বয়ম্ভু মনুৱে দেখা পালে। আৰু পুষ্পৰস পানে মত্ত ভ্ৰমৰে গুঞ্জৰে, বৃক্ষে পৰি কোকিলে সুৰস নাদ কৰে। আর স্থানে স্থানে নাদ কৰে প্ৰমত্ত ময়ূৰ, যেন নাট পুতি আছে নতুৱা প্ৰচুৰ। বিভিন্ন পুষ্পৰস, প্ৰত্যেকটো ফুলৰে ৰস পান কৰি ভোমোৰাবিলাক উৰি ফুৰিছে, অলিবোৰে ঘূৰি ফুৰিছে। আৰু বিভিন্ন চৰাইবিলাকে বিভিন্ন কোকিল কণ্ঠেৰে, বিভিন্ন তেওঁলোকৰ সুন্দৰ সুন্দৰ সুমধুৰ স্বৰেৰে নিজৰ নিজৰ স্বৰত তেওঁলোকে গুঞ্জৰি আছে। আৰু মাজে মাজে ময়ূৰবিলাকে প্ৰমত্তভাৱে তেওঁলোকে মাত মাতি ঘূৰি ফুৰিছে। এক বিতুপন স্থান, যিটো ভাবিব নোৱাৰি। আর কদম্ব অশোক বাগী, বকুল বন্দুল, কুন্দ করবীর নাগেশ্বর আছে ফুল। আর আমলকি হরিতকি কন্তকি শ্রীফল, ফল ফুলে প্ৰকাশয় দেখিতে উজ্জ্বল। এইবিলাক ফুল ফুলিছে। কদম্ব, অশোক, বাগী, বন্দুল, বকুল, কুন্দ, কৰবী, নাগেশ্বৰ, এইবিলাক ফুল আছে। আৰু আমলখি, শিলিখা, কন্তকী, শ্ৰীফল প্ৰমুখ্যে যিবোৰ উত্তম মহৌষধি ফল, এইবিলাক মহৌষধি ফল। এই মহৌষধি ফলবিলাক তাত ডালে ডালে ভৰি ভৰি লাগি আছে, ফুলি আছে। আর রাজহংস চক্রবাক সরালি প্রচুর, আন পক্ষী জলে পরিনাদয় মধুর। আর বরাহ মহিষ হস্তি সিংহ আদি কৰি, আন পশু হব তাত থাকে ক্ৰীড়া কৰি। ৰাজহংস, চক্ৰবাক, সৰালি, বিভিন্ন চৰাই যিবিলাক জলত থাকে, সেইবোৰ চৰাই সেই সৰোবৰত কিৰিলি পাৰি আছে প্ৰচুৰ পৰিমাণে। অন্যান্য পক্ষীবিলাকো মধুৰ স্বৰেৰে জলক্ৰীড়া সম্পাদন কৰি আছে। ইমান ধুনীয়া স্থান। আর বৰাহ মহিষ হস্তি সিংহ আদি কৰি, আন পশু হব তাত থাকে ক্ৰীড়া কৰি। হেন দিব্য আশ্ৰমত পখিয়া ভিতৰ, লভিলা আনন্দ মনু পতি ক্ষিতিস্বৰ। আৰু সিংহ, বৰাহ, হাতী প্ৰমুখ্যে অন্য জীৱ জন্তুবিলাকো তাতে নিৰ্দিষ্ট নিজৰ নিজৰ স্থানত ঘূৰি আছে। এনেকুৱা এখন বিতুপন আশ্ৰম, এখন সুন্দৰ স্থান দেখি মনো আশ্চৰ্য হৈ গ'ল, আনন্দিত হ'ল। আর পাছে ভাৰ্যা কন্যা সমে, তথা দেখিল অন্ত, অগ্নি পূজা সাংগ কৰি ঋষি বহি সন্ত। আৰু সেই আশ্ৰমৰ ভিতৰত সোমোৱাৰ পিছত তেওঁলোকে বিতুপন সৌন্দৰ্য দেখিলে। আৰু স্বয়ম্ভু মনুৰ পত্নী শতৰূপা আৰু তেওঁলোকৰ কন্যা দেৱহূতি দেখিলে যে এজন ঋষিয়ে অগ্নি পূজা সমাপন কৰি তাত বহিছে মাত্ৰ। আর উগ্র তপস্যার বলে শরীর জলয়, কৃষ্ণর কটাক্ষ হেতু কৃষ্ণহি কয়। উগ্ৰ তপস্যা সাধন কৰা এগৰাকী ঋষি, তপস্যা বলেৰে তেওঁৰ শৰীৰৰ পৰা যেন জ্যোতি প্ৰকাশিত হৈ আছে। এই সাধনাৰ বল। এগৰাকী সাধক পুৰুষৰ শৰীৰৰ পৰা যি উজ্জ্বলতা প্ৰকাশ পায়, সেয়া নেদেখিলে অনুমান কৰা নাযায়। গতিকে সেই উজ্জ্বলতা, সেই সৌন্দৰ্য যেন ভগৱান পুৰুষৰ নিচিনা দেখিবলৈ তেওঁলোকে মন কৰিলে। আর দীর্ঘ দেহা চক্ষু দুই,
পদ্মপত্র নই মাথে দিব্য জটাশয়ী জ্বলন্তে আশয় হেন কৰ্দম কমনু দৰ্শন পাই নম্ৰভাৱে সমীপ চাপিল পাছে যায়। সুন্দৰ ওখ পাখ মানুহ, দীৰ্ঘ শৰীৰ, চকুবিলাক পদুম ফুলৰ নিচিনা সুন্দৰ, মাথাত দিব্য জোতাধাৰী, পৰম তপস্বী, শৰীৰ উজ্জ্বল হৈ জ্বলি আছে। এনেকুৱা এজন সুন্দৰ সুঠাম পুৰুষ দেখি তেওঁলোকে লাহে লাহে কাষ চাপি গ'ল তিনিওজনে। আর হেন কর্দম কমনু দর্শন পাই চরণত পরি প্রণামিলা। আর হেন কর্দম কমনু দর্শন পাই নম্রভাবে সমীপ চাপিলা পাছে যাই চরণত পরি প্রণামিলা মহামতি কর্দমে বুলন্ত হুক হরিত ভকতি। স্বয়ং ক্ষিতীশ্বৰ ইয়াত শব্দ ব্যৱহাৰ কৰিছে। স্বয়ম্ভু মনু ক্ষিতীশ্বৰ বুলি কৈছে। ক্ষিতি মানে ভূমি, গোটেই পৃথিৱীৰ তেওঁ পালক। স্বয়ম্ভু মনু, গোটেই প্ৰজা তেওঁ পালন কৰি আছে। গতিকে স্বয়ম্ভু মনু যেতিয়া দেখিলে যে এগৰাকী উজ্জ্বল শৰীৰৰ তপস্বী, দিব্য তপস্বী এগৰাকীক তেওঁ দেখিলে আৰু নম্ৰভাৱে অত্যন্ত বিনয়ীভাৱে কাষত লাহে লাহে চাপি গৈ চৰণত পৰি প্ৰণাম জনালে আৰু তৎক্ষণাৎ কৰ্দমে মুখেৰে ক'লে যে হৰিত ভকতি হওক, হৰিত ভকতি হওক, হৰিত ভকতি হওক। আর আশীৰ্বাদ কৰি দ্ৰব্যে কৰিলা পূজন স্বয়ম্ভুৱ আসনে বহিলা ৰংগমন মুনি পাছে মাধৱৰ আদেশ স্মৰিয়া বুলন্ত বচন নৃপতিক প্ৰশংসিয়া। আশীৰ্বাদ দিয়াৰ পিছত তেওঁলোকক আসন ভূষণ দিলে, দি ঋষিয়ে তেওঁলোকক আতিথ্য কৰিলে, আপ্যায়ন কৰিলে। আৰু ইতিমধ্যে ঈশ্বৰৰ বাক্য স্মৰণ কৰিলে। ভগৱানে কৈছিলে যে পৰহি স্বয়ম্ভু মনু আহিব, আৰু আজি পৰহিটো আজি আহিলে। আৰু স্বয়ম্ভু মনু তেওঁৰ কন্যা লৈ পত্নী সহিত উপস্থিত হ'ল আৰু তেওঁলোকক সুন্দৰভাৱে আসন ভূষণ দি আতিথ্য সম্পাদন কৰিলে। আর শুনা নৰদেৱ মই জানিলো নিশ্চয় হৰিৰ পালন শক্তি তুমি মহাশয়। আর এতেকে দুষ্ট কবধা সন্তক পালনে ৰথে চৰি ফুৰা তুমি পৰম যতনে। যেবে তুমি ৰথে চৰি হাতে ধনু ধৰি পৰিয়া টংকাৰ নুফুৰা যত্ন কৰি তেবে দুষ্টে ধৰ্ম পথ কৰিবে কচন্ন অধৰ্ম বাঢ়িয়া পাপী হৈবে সৰ্বজন। তজু পৰামে বাঢ়িবে চুৰ চয় প্ৰজা সমস্তক সবে কৰিবে কয়। এতে কেশে ধৰ্ম পালি তোমৰা সৰ্বথা পৰ্যটিপে লাগে মই জানো এইটো কথা। তেওঁক প্ৰশংসা কৰিলে, হে ৰাজন মই বুজি পাইছো তুমি ঈশ্বৰৰ সেৱক, আৰু তোমাৰ এই ৰাজ্যত যাতে প্ৰজাসকল শুদ্ধভাৱে পালিত হয় তাৰ কাৰণে তুমি মহাযত্ন কৰি ৰথত উঠি ধনুৰ টংকাৰ দি পেলাই তুমি সযত্নে পৃথিৱী ঘূৰি ফুৰিছা, আৰু য'তেই দুষ্ট দেখিছা দুষ্টক বধ কৰিছা, সন্তসকলক পালন কৰিছা, যাতে তোমাৰ ৰাজ্যত দুষ্টসকলৰ সংখ্যা বাঢ়ি নাযায়, যাতে চুৰ আৰু ডকাইতৰ উপদ্ৰৱ নহয়, এক সুন্দৰ পৰিৱেশেৰে তোমাৰ যাতে ৰাজ্যখন থাকে, সেইকাৰণে চাগে তুমি এনেকে ঘূৰি ফুৰিছা আৰু আহি আহি মোৰ এই স্থান পালা, এই বুলি প্ৰশংসা কৰিছে। হে ৰাম এতেকে ধৰ্ম পালি হে ৰাম তথাপি বিশেষ কৰি পুচু কয়ো বীৰ কিবা অৰ্থে আইলা ইটো আমাৰ মন্দিৰ। সকলো কথা জানে, ভগৱানে কৈ থৈ গৈছে, তথাপিও সুধিছে যে তথাপিও মই সুধিব খুজিছো, হে মহাবীৰ মোৰ এই আশ্ৰমলৈকে বা মোৰ এই গৃহলৈকে তোমালোক বা কিয় আহিলা জানিব পাৰো নেকি?
এইবুলি অত্যন্ত বিনয়ীভাৱে পৰম তপস্বী কৰ্দমে স্বয়ম্ভু মনুক প্ৰশ্ন কৰিছে। হে ৰাম, নিকপট ভাৱে তাক সাধিব নিশ্চয়, কিন্তু কাৰ্য কয়ো মাত্ৰ গুচুক সংশয়। মনুস্থিত ব্ৰহ্মাক কৰোক নমস্কাৰ, অনাথ পালক যিটো জগত আধাৰ। বিদুৰৰ আগে মুনি মৈত্ৰীয় বুলন্ত, এই কথা কহিয়া কৰ্দমৰ হিলন্ত। কিবা আজ্ঞা আছে নেকি মোৰ কাৰণে? কিয় মোৰ ওচৰলৈকে অহা হ'ল? হে বীৰ, অকপটভাৱে নিকপটভাৱে কোৱা, মই যত্ন কৰিম পালন কৰিবৰ কাৰণে। যদি কিবা অসুবিধা হৈছে বা কিবা যদি মই কাৰ্য সাধিব পাৰোঁ। আপোনালোকে এনেধৰণৰ সম্বোধন আৰু বাৰ্তা আমাৰ ভাগৱতত বহুত পাব। এইবিলাক আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি। অতিথি আহিলে অতিথিক আসন ভোষণ দিব লাগে, সেৱা সৎকাৰ কৰিব লাগে, কুশল বাৰ্তা সুধিব লাগে, আৰু কিয় অহা হ'ল, আমি আপোনাৰ কিবা সেৱাত প্ৰবৃত্ত হ'ব পাৰোঁ নেকি, এই কথা সোধাৰ পৰম্পৰাটো আজিৰ নহয়। ভাৰতবৰ্ষত এই কথা সোধাৰ পৰম্পৰা অতি প্ৰাচীন। এই সংস্কৃতিবিলাককে আচলতে সনাতন সংস্কৃতি বোলে। এই সনাতন সংস্কৃতিৰ মাধ্যমেৰে ভাৰতবৰ্ষ প্ৰাচীন কালৰ পৰা অতীজৰ পৰা চলি আহিছে। আজিও আমি কোনো কাৰণত আমাৰ এই সংস্কৃতিসমূহ আমি পৰিত্যাগ কৰিব নালাগে। সেই কথাখিনিকে অত্যন্ত সুন্দৰভাৱে উপস্থাপন কৰিলে মহামতি বিদুৰৰ আগত মৈত্ৰীয় মহামুনিয়ে। ইয়াৰ পিছত কি হ'ল সেই কথাখিনি আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ আপোনালোকৰ লগত পাতিম, পৰ্যালোচনা কৰিম। আজিলৈ ইমানতে সামৰিব খুজিছোঁ। ইয়াৰ লগে লগে দৈনন্দিনভাৱে জনাই অহা আশীষ আপোনালোকৰ সতি সন্ততিৰ জন্মদিন, আজিৰ দিনটোত থকা বিশেষ দিনসমূহৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকৰ জীৱন, তেওঁলোকৰ সৰ্বতো প্ৰকাৰৰ কল্যাণ ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। শান্তিময় হওক, মংগলময় হওক। আৰু আপোনালোককো কৃষ্ণ কথা শ্ৰৱণ কৰা সমস্ত ভক্তসকলৰ প্ৰতি আমিও শুভবাৰ্তা প্ৰেৰণ কৰিলোঁ, আশীষ প্ৰেৰণ কৰিলোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। সমস্ত জীৱ জগতৰ কল্যাণ সাধন হওক। আপোনালোকেও শুদ্ধ চিত্তে পবিত্ৰ ভাদ মাহত কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱন ধন্য কৰক। এই প্ৰাৰ্থনাৰে আজিৰ বাণী ইমানতে বিৰাম দিয়া।